নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 5 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানিলো। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে কৃষকসকলৰ বাবে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছো। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনি। তো PM কিষাণ আঁচনিলৈ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে কৃষক আয়ৰ বৃদ্ধিত উৎসাহ যোগোৱাৰ অৰ্থে এক বলিষ্ঠ পদক্ষেপ। PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি অসমতো ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়ালে বছৰি 3টাকৈ কিস্তি 2000 টকাকৈ মুঠ 6000 টকা প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়া DBTৰ জৰিয়তে লাভ কৰে। তাৰ পিছত কোৱা হৈছে বৰ্তমানে PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল কৃষকৰ বাবে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বা PM কিষাণ আঁচনিৰ আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে আপোনাৰ নামখন PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো PM কিষাণ আঁচনিলৈ আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছো। তাৰ পিছত লিখা আছে প্ৰয়োজনীয় নথিপত্ৰ। তো PM কিষাণ আঁচনিত আবেদন কৰিবলৈ গ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়াও ইয়াতে উল্লেখ কৰা হৈছে। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন, লগতে ৰেচন কাৰ্ড, কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি। তাৰ পিছত কোৱা হৈছে 1 চনীয়া টৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। তাৰ পিছত কোৱা হৈছে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট থকাটো বাধ্যতামূলক। সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আবেদন। তাৰ পিছত লিখা আছে PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকক নিম্নলিখিত নিৰ্দেশনাসমূহ কৰিবলৈ অনুৰোধ জনোৱা হল। 1 নম্বৰত কোৱা হৈছে আধাৰ প্ৰমাণীকৰণৰ পাছত EKYC কৰক। 2 নম্বৰত কোৱা হৈছে নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰ CSCত চলি আছে। কৃষকক তেওঁলোকৰ কাষৰীয়া সমূহে সেৱা কেন্দ্ৰ CSCত যোগাযোগ কৰিবলৈ কোৱা হল। তাৰ পিছত কোৱা হৈছে কৃষকসকলে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তো আপোনালোকে যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাত কোনো অসুবিধাৰ সন্মুখীন হৈছে তেন্তে অতি সোনকালে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত গৈ খুলিব পাৰে এখন একাউণ্ট। তো সেই একাউণ্টে আপোনালোকে লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ ধন। তো যিসকল কৃষকে নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে PM কিষাণ আঁচনিত নিজৰ মোবাইলৰ সহায়ত কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিছন বসুন্ধৰা 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মিছন বসুন্ধৰা 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰদান কৰা হৈছে। তো যিসকল মানুহৰ মাটিৰ সমস্যা আছে, যিসকল মানুহে
1 মাটি নিজৰ নামত কৰিব বিচাৰে সেই সকল মানুহে কৰিব লাগিব মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন তো মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা চৰকাৰে 31 ডিসেম্বৰ তাৰিখ লৈ ধাৰ্য কৰিছিল কিন্তু 31 ডিসেম্বৰ পাৰ হোৱাৰ পিছত অসম চৰকাৰে মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে তহা 10 জানুৱাৰী 2025 তাৰিখ লৈ বৃদ্ধি কৰিছে অসম চৰকাৰে মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা তো যিসকল মানুহে এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰা নাই যিসকলে 1 মাটি নিজৰ নামত কৰিব বিচাৰে সেই সকল মানুহে অহা 10 জানুৱাৰী 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন তো আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব কোড গৈ আবেদন কৰিব লাগিব কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে অৰুণোদয় 3.0 উদ্বোধন 19 সেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰী সীমা 37.2 লাখ লৈ সম্পহিত কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয় অসম চৰকাৰে যোৱা 19 সেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ কৰে অৰুণোদয় 3.0 আঁচনি তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে অন্তৰ্ভুক্ত হিতাধিকাৰীৰ গোট আন যোগ্য বিবেচিত সকলৰ লগতে স্বামীহীন অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক তাৰ পিছত কৈছে বিবাহ বিচ্ছেদিত হোৱা অকলশৰীয়া মহিলা তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগ আৰু বৃদ্ধা আদিক সামৰি এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা অসম চৰকাৰে ইতিমধ্যে সম্পন্ন কৰিছে অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া এইবোৰ মানুহৰ ভিতৰত যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে কেৱল মাত্ৰ সেই সকলেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তো বাকি মানুহৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ পৰা অতি শীঘ্ৰেই কৰ্তন হ'ব তাৰ পিছত কৈছে অৰুণোদয় পেখক নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দি 15 পৰা আৰম্ভ কৰি 28 ডিসেম্বৰ 2024 তাৰিখে অনুষ্ঠিত কৰা গাঁও সভাৰ বৈঠকৰ জৰিয়তে শস্য হিতাধিকাৰী বাছনি নিশ্চিতকৰণ কৰিছে অসম চৰকাৰে তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।